ओम नमः शिवाय नमस्कार बंधु बान्धवीসকল মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন প্ৰত্যেক দিনৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছো দৈনিক ৰাশিফল মেঘ ৰাশি ভয়ে আপোনাৰ আনন্দ শেষ কৰি দিব পাৰে আপুনি বুজিব লাগে যে এই ভয় আপোনাৰ কল্পনা আৰু চিন্তাৰ পৰা উদ্ভৱ হোৱা ভয় আপোনাৰ সহজতা সমাপ্ত কৰি দিয়ে এইভাবে ভয় আৰম্ভ হোৱা সময়তে শেষ কৰি দিয়ক যাতে ই আপোনাক ভয়াতুৰ বনাব নোৱাৰে যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহব কোনোবা ধাৰ্মিক স্থল অথবা কেনেকুৱা সম্বন্ধীয় ঠাইত আপোনাৰ সম্ভাৱনা আছে আপোনাক কোনোবাই প্ৰথম চাউনিতে পছন্দ কৰিব পাৰে কাম কাজৰ ফালেদি চালে আজিৰ দিনটো সুচাৰুৰূপে পাৰ হ'ব আজি আপোনাৰ ঘনিষ্ঠ লোকসকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিবৰ বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে সিহঁতৰ ধাৰণা ভুল কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব পাৰে চিকিৎসা নাইবা নিৰাময় সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য পক্ষে ভাল হ'ব বিষ ৰাখি ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আজি কোনোবা লেণ্ডাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফিৰত বিচাৰিব পাৰে আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক বন্ধু আৰু ঘৰৰ সদস্য আপোনাক প্ৰেম আৰু সহযোগ প্ৰদান কৰিব পাৰে প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব পাৰিব আপোনাৰ মগজু আজি কম কাজত ব্যস্ত থাকিব যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব সময়ৰ পিনে লক্ষ্য কৰি আজি আপোনালোকে সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰিব ভাল পাব এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব পাৰে বিহাৰ পিছত কিছুমান কথা প্ৰয়োজনতকৈ অধিক আগবঢ়াটো অনিবাৰ্য হৈ পৰে আজি আপুনি এইবোৰ কথাৰ বাবে ব্যস্ত থাকিব পাৰে চিকিৎসা নাইবা নিৰাময় মহিলাক সন্মান কৰা শিকক অকল পৰিয়ালৰ মহিলাই নহয় সকলো মহিলাকে সন্মান দিয়ক এনে কৰিলে আপোনাৰো স্থিতি সবল হ'ব মিথুন ৰাশি আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব শিকিব আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব দিনৰ দ্বিতীয় পহৰত বিশ্ৰাম কৰক আৰু পৰিয়ালৰ লগত সময় অতিবাহিত কৰক যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনাসমূহ প্ৰকাশ কৰে তেন্তে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মুখত হাজিৰ হ'ব নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে আৰু অন্যৰ লগত চিনাকি বঢ়াওক অত্যাৱশ্যকীয় আছে যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহ'ব কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসহমতি হ'ব পাৰে আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হৈ যাব পাৰে চিকিৎসা নাইবা নিৰাময় খোৱা বস্তু পাতি মিঠাই আৰু মুখ চাবলৈ ব্যৱহাৰ কৰা আইনা কোনোবা দুখীয়া অথবা প্ৰয়োজন থকা ব্যক্তিৰ মাজত বিতৰণ কৰক এনে কৰিলে পাৰিবাৰিক জীৱন সুখ আৰু শান্তিৰে উপচি পৰিব কৰ্কট ৰাশি আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব অনাকাংক্ষিতভাৱে সন্ধিয়া আগমন হোৱাৰ আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে আপোনাৰ প্ৰিয়জন আজি ৰোমান্টিক মুডত থাকিব ব্যৱসায় যিমানেই নহওক নিজৰ ব্যৱসায়ৰ বিষয়ে কাৰো লগত ইমান কথা নক'ব যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে খালী সময়ত আজি আপুনি মোবাইলত ৱেব সিৰিজ চাব পাৰে আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয় আপোনাৰ জীৱনৰ লগৰীয়া আপোনাৰ প্ৰকৃত প্ৰেয়সী চিকিৎসা নাইবা নিৰাময় পাৰিবাৰিক সুখ বৃদ্ধিৰ বাবে আপুনি ফুটা থকা কাঁহৰ মুদ্ৰা এটা পানীত প্ৰবাহিত কৰিব পাৰে সিংহ ৰাশি এনেকুৱা গতিবিধিৰ লগত সংযোগ ৰাখক যি আপোনাৰ সতেজতা প্ৰদান কৰে আপোনাৰ অতি কাল্পনিক যোজনাসমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময়লৈ সম্পূৰ্ণ কৰিব পাৰিব ৰোমাঞ্চৰ বতৰ হয় কিন্তু নিজৰ ভাৱনাসমূহক নিয়ন্ত্ৰণ ৰাখক নহ'লে সম্বন্ধত ফাট মেলিব পাৰে আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব
মানুহে আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা তেওঁলোকে মানি ল'ব। নিজৰ সময় আৰু উৰ্জা অন্যায় সহায় কৰাত লগাওক, কিন্তু এনেকুৱা বিষয়সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। আপোনাৰ জীৱনসংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসা নাইবা নিৰাময়। আৰ্থিক স্থিতি সফল আৰু সবল কৰিবলৈ বাবে জালুক গুটি যিকোনো পদ্ধতিৰে সোৱাদ প্ৰয়োগ কৰক। কন্যা ৰাশি। প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্মবিশ্বাস দিছে, ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। আপোনাৰ অতি কাল্পনিক যোজনাসমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিণত হ'ব। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাটোৰ বাবে খুবেই ভাল খবৰ। যিসকল লোক ঘৰৰ পৰা বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। যদি আপুনি আজি দিনটো ভালকৈ কটাব বিচাৰিছে তেন্তে চুপে চাপে থকাই মংগল হ'ব, নহ'লে আপোনাৰ জীৱনসংগীৰ মেজাজ বেয়া হৈ যাব পাৰে। চিকিৎসা নাইবা নিৰাময়। নিয়মিতভাৱে শিৱলিংগত অভিষেক কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল আৰু সফল হ'ব পাৰে। তুলা ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহক গোপনীয় ৰাখক। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব। হ'ব পাৰে যে আপুনি বেলেগৰ দবাবত আছে আৰু সিহঁতক আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কোনোবাই এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। অলপ কথা-বাৰ্তা আৰু চতুৰতা আপোনাক লাভান্বিত কৰিব পাৰে। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক আহিবলগীয়া সময়ত বিপদত পেলাব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব পাৰে। চিকিৎসা নাইবা নিৰাময়। আৰ্থিক স্থিতিত ভাল কৰিবৰ বাবে সাধুসন্তক সেৱা কৰক। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ৰ পইচা ধাৰে দিব নালাগে যিসকলে আপোনাৰ আগত ধাৰে লোৱা পইচা ঘূৰাই দিয়া নাই। শিশুসকল অধিক সময় একেলগে থাকিব বিচাৰিব, কিন্তু সিহঁতৰ ব্যৱহাৰ সহযোগী আৰু বুজাবুজিৰ ভবা নাই। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। নিজকে অতিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহত কাম কৰক যি সৃজনাত্মক ধনৰ হয়। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াই সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কৰিব বিচাৰিব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। চিকিৎসা নাইবা নিৰাময়। গা ধোৱাৰ পিছত বগা চন্দনৰ তিলক কপালত ল'লে আৰ্থিক অৱস্থা ভালে পৰিব। ধনু ৰাশি। বহুদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত সালসলনি অনাটো প্ৰয়োজন আছে। নিৱেশ কৰাটো বহুত ভাল লাভদায়ক বুলি প্ৰমাণিত হ'ব। আজি আপুনি এই কথাটো বুজি পাব, কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ'ব পাৰে। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আজি কাৰোবাৰ লগত আপোনাৰ চাৰি চকুৰ মিলন হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতি সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। একান্তত থকা নিজৰ বাবে ভাল, কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দূৰত থাকিলে আপুনি বেছি চিন্তিত হ'ব পাৰে। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰক। আপোনাৰ জীৱন লগৰীৰ মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে। চিকিৎসা নাইবা নিৰাময়। ক'লা বগা কুকুৰক গাখীৰ ৰুটি খোৱালে প্ৰেম সম্বন্ধ অধিক ভাল থাকিব। মকৰ ৰাশি। নিজৰ জীৱনসংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হ'ব। অলপ দখল দিলে একো নাই, ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। যিসকল বিবাহিত সিহঁতৰ আজি নিজৰ সন্তানৰ পঢ়া-শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব পাৰে। আপুনি নিজৰ ঘৰখনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যম বেমাৰ ঔষধ, সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। আপোনাৰ বৰিষ্ঠজনক অৱহেলা নকৰিব। ঘৰৰ সৰু সদস্যৰ লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। কিছুমান মানুহে একেলগে থাকে কিন্তু সিহঁতৰ জীৱনত প্ৰেমাভূতি খুব কমি যায়, কিন্তু আপোনাৰ বাবে এই দিনটো বহুত ৰোমান্টিকৰ বুলি প্ৰমাণিত হ'ব। চিকিৎসা নাইবা নিৰাময়। নিজৰ ভাগৰ খাদ্যৰ পৰা অলপ অংশ গৰুক খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব পাৰে।
কুম্ভ ৰাশি আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। দীঘলীয়া লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু এইবোৰত অমল কৰাত গুৰুত্ব প্ৰদান কৰক। আপোনাৰ চকুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। যদি আপোনাৰ লগৰীয়াই আপোনাক প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰি আছে, তেন্তে বহি মেলি আপোনালোকে এই কথাৰ মীমাংসা কৰাটো অতিকৈ প্ৰয়োজনীয়। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহ আপোনাক এটা ভাল লাভজনক দিনৰ পিলে লৈ যাব পাৰে। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। চিকিৎসা নাইবা নিৰাময়। কৰ্মক্ষেত্ৰত সাফল্য অৰ্জনৰ বাবে ঘৰৰ পৰা বাহিৰ ওলোৱাৰ সময়ত পানীৰ গুড় মিহলাই লৈ খাব। মীন ৰাশি অবাঞ্ছিত যাত্ৰা আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে, কাৰণ দীঘল যাত্ৰাৰ বাবে আপুনি অস্থিৰ হৈ পৰিব পাৰে। মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি শৰীৰক মালিচ কৰক। অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব। এইকাৰণে নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৱেশ কৰাটোহে লাভ আছে। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক, কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰে ওচৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। যদি প্ৰেমাস্পদক জীৱনসংগী ৰূপে পাব বিচাৰে, তেন্তে আজিয়ে তেখেতৰ লগত এই বিষয়ে কথা পাতি লওক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। বাহিৰৰ মানুহৰ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনটো বহুত সমস্যাৰ উৎপন্ন হ'ব পাৰে। চিকিৎসা নাইবা নিৰাময়। সুস্বাস্থ্যৰ আনন্দ ল'বলৈ আপুনি ঘৰৰ মধ্যস্থান ব্ৰহ্মস্থান চাফ ৰখাটো অতিকৈ দৰকাৰী।